পলিটিক্যাল ব্ৰেকিং ইউপিপিএলৰ সৈতে মিত্ৰতাক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে এবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল আৰু বিপিএফৰ একত্ৰিত হোৱাত আমাৰ কোনো আপত্তি নাই আমি লিখিতভাৱে মিত্ৰতাত সন্মতি জনাইছো কিন্তু ইউপিপিএলে এই পৰ্যন্ত লিখিতভাৱে একো কথা জনোৱা নাই বুলি উল্লেখ কৰিছে আৰু প্ৰমোদ বড়োক বিজেপিৰ সংগ ত্যাগ কৰিবৰ বাবে এতিয়া আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে আমি সবিস্তাৰে খবৰটো লৈ আহিছো যে ইউপিপিএলৰ সৈতে মিত্ৰতাক লৈ ডাঙৰ মন্তব্য এবাৰ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে ইউপিপিএল আৰু বিপিএফ একত্ৰিত হোৱাত আমাৰ কোনো আপত্তি নাই এই মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে আমি লিখিতভাৱে মিত্ৰতাৰ সন্দৰ্ভত সন্মতি জনাইছো লিখিতভাৱে এই কথা উল্লেখ কৰিছো কিন্তু আমাক কোনো ধৰণৰ লিখিত ৰিপ্লাই বা প্ৰত্যুত্তৰ দিয়া নাই ইউপিপিএলে কিন্তু ইউপিপিএলে এই পৰ্যন্ত লিখিতভাৱে আমাক একো জনোৱা নাই প্ৰমোদ বড়োক বিজেপিৰ সংগ ত্যাগ কৰিবৰ বাবেও এতিয়া আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন তাৰ মাজতেই প্ৰত্যেকটো দল সংগঠনে এতিয়া ৰণডংকা বজাইছে 20খনকৈ আসন ভাগ বটৰুৱাৰে মিত্ৰতাৰ প্ৰস্তাৱ দিছে এবাৰ হাগ্ৰামাই চন্দন ব্ৰহ্ম খাম্পা বৰগয়াৰীক সমালোচনা বিপিএফৰ প্ৰধানগৰাকীৰ আৰু বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট খাম্পা আৰু চন্দন এনে এক ডাঙৰ মন্তব্য আগবঢ়াইছে হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলৰ মিত্ৰতাক লৈ ডাঙৰ মন্তব্য এনেদৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ তৰফৰ পৰা এই ডাঙৰ মন্তব্য যে ইউপিপিএল আৰু বিপিএফ একত্ৰিত হোৱাত আমাৰ কোনো আপত্তি নাই আমি এই সন্দৰ্ভত লিখিতভাৱে আবেদন জনাইছো কিন্তু এতিয়ালৈকে ইউপিপিএলে আমাক কোনো ধৰণৰ প্ৰত্যুত্তৰ দিয়া নাই লিখিতভাৱে একো কথা জনোৱা নাই কেৱল ইমানেই নহয় সমান্তৰালভাৱে এক ডাঙৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে এয়া হৈছে চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীক সমালোচনা কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৈছে বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট হৈছে খাম্পা আৰু চন্দন নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ প্ৰাক্ষণত প্ৰত্যেকটো ৰাজনৈতিক দল সংগঠনে এতিয়া বিটিআৰত ৰণডংকা বজাইছে তাৰ মাজতে বিজেপিয়ে অকলেই নিৰ্বাচন খেলিব বুলি উল্লেখ কৰা হ'ল ইউপিপিএলে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব মিত্ৰতা যদিও আছে কিন্তু বিটিচি নিৰ্বাচনত অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুইটা মিত্ৰ দল আৰু তাৰে সুযোগ ল'ব বিচাৰিছে নেকি এতিয়া বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আমি লিখিতভাৱে ইউপিপিএললৈ এই সন্দৰ্ভত মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছো কিন্তু এতিয়ালৈকে আমাক লিখিতভাৱে কোনো কথা জনোৱা নাই বুলি উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে মন্তব্য আছে কি কৈছিল মন্তব্য আগবঢ়াইছে আপোনালোকেতো সোধা নাই ময়ে কম আজি ৰাতিপুৱা 10টা 11টা মানত নিশ্চয় আপোনালোকে চবেই আছিল ডিফেন বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে বেয়াটো হোৱা নাছিল কিন্তু এটা কথা মই আফচোচ লাগিছে এইটো হ'ল মানে ৰিটেন নোপোৱাকৈ ইউপিপিএল বা প্ৰমোদ বড়োৰ পৰা কোনো ৰিটেন এনচাৰ পোৱা নাই আফচু বা বড়ো সাহিত্য সভাই কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ যিহেতু বড়ো সাহিত্য সভা ছেক্ৰেটাৰী আৰু আফচু ছেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে আমি এগ্ৰি ৰিটেন আমি দিছে দেই ৰিটেন আমি দিছে যে আমি এগ্ৰি বিপিএফ আৰু ইউপিপিএল একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা ইউপিপিএলে ৰিটেন দিয়া নাই বুলি ডিফেন বড়ো নিজে কৈছে এইটো ৰিটেন দিয়া নাই এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল ৰিটেন লকচোন আগত ৰিটেনটো পোৱা নাই আমি কৈছোঁ যে ইউপিপিএল দলে ছেক্ৰিফাইচ কৰিব পাৰিব লাগিব ছেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব আপোনালোকে চৰকাৰ এৰি পেলাই আহক আমি বিপিএফে 20টা ইউপিপিএলে 20টা আমি ইলেকশ্যন খেলিম এইটো আপোনালোকে কি ভাবে এইটোতো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী
বড় সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ মুঠতে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যিহেতু ইউ পি পি এলৰ পৰা পোৱা নাই ইউ পি পি এলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পা এক নম্বৰ জাতিৰ বড়ো জাতিৰ এক নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতি দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব চবেই কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আপচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু খাম্পা কি চৰ্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত সিহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাদ চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আপচু বা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি চৰ্ত দিছে দিয়া নাই এইবিলাকত লাগি থাকি লাভ নাই মই কৈছোঁ ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে চন্দন আৰু খাম্পা ইয়াতে জুই জ্বলাই আছেতো কিন্তু আপচু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকেও স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াছ হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহ'লে ফাঁচি যাব খবৰদাৰ ইয়াত বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছোঁ চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আপচুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্ৰশ্ন অঞ্চলৰ বা বিটিচি অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মানে বাহিৰত আছে এইটো প্ৰমোদ বড়োৰ কথা নাই এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিচি বাহিৰত পঠাই দিছে সেইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইছ্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইছ্যু নহয় সেইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যিটো কথা কৈছে সেইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই অপেনলি কৈছোঁ কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে সেইটো প্ৰেক্টিকেল নহয়